শ্বহীদ ঈশ্বৰ নায়কৰ সোঁৱৰণত ফুটবল খেল প্ৰতিযোগিতা 2025। ওদালগুৰিৰ মাজুলী চাহ বাগিচা খেলপথাৰত শ্বহীদ ঈশ্বৰ নায়কৰ সোঁৱৰণত ফুটবল খেল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা হাতীগড় শাখা সমিতিৰ উদ্যোগত লগতে আটছাৰ মাজুলী চাহ বাগিচাৰ প্ৰাথমিক গোটৰ সহযোগত আজিৰ এই খেলখন আয়োজন কৰে। খেলখন আৰম্ভণিতে অতিথিসকলক চিনাকিও সম্ভাষণ জনোৱাৰ লগতে সভাপতি সম্পাদকৰ দ্বাৰা আয়োজিত খেলখনৰ শ্বহীদ ঈশ্বৰ নায়কৰ সোঁৱৰণত পতাকা উত্তোলন তথা স্মৃতি তৰ্পণ কৰে। ইয়াৰ লগতে আজিৰ খেলখনৰ শুভ উদ্বোধন কৰে মাজুলী চাহ বাগিচাৰ সহকাৰী পৰিচালক শেখৰ কোঁৱৰ লগতে ৱেলফেয়াৰ মেনেজাৰ পংকজ বিশ্বাসে। আজি খেলখনত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে আটছাৰ প্ৰাক্তন নেতা ৰঞ্জিত দাঁতি, উপস্থিত থাকে হাতিয়া আঞ্চলিক সমিতিৰ আচাৰ সভাপতি হৰি নায়ক, আটছাৰ বিষয়ববীয়াসকল। খেলখনৰ আয়োজক সমিতিৰ সভাপতি মুকেশ দিগাল, সম্পাদক কানাই দিগাল, উপসভাপতি দেৱ বেহেৰা, কাৰ্যকৰী সম্পাদক হৰে মন্ত্ৰা, হাতীগড় শাখা আটছাৰ সভাপতি অভিদত্ত বেহেৰা, সম্পাদক শিৱজিৎ তাঁতী। পানেৰীৰ পৰা নবীন চবৰ ৰিপৰ্ট, অৰুণোদয় অসম। ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো আমাৰ অতিথিবৃন্দ তথা মিডিয়া পাৰ্চনক। যেহেতু আজি আমাৰ শ্বহীদ ঈশ্বৰ নায়কৰ সোঁৱৰণিত যি খেল ফুটবল খেল প্ৰতিযোগিতা আমি পাতিছোঁ ইয়াতে, আৰু এইটো আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ হাতীগড় আঞ্চলিক শাখাৰ উদ্যোগত তথা মাজুলী প্ৰাইমাৰী সমিতিৰ সহযোগত তথা স্থানীয় মাজুলী ৰাইজৰ সহযোগত আমি এই ফুটবল প্ৰতিযোগিতাটো পালন কৰিছোঁ। আৰু ঈশ্বৰ নায়কৰ সোঁৱৰণিত আমি প্ৰত্যেক বছৰে পাতি আহিছোঁ আটছাই, আৰু এইবাৰো আমি এই তেওঁৰ স্মৰণত আমি এই খেলখন প্ৰতিযোগিতাখন পালন কৰিছোঁ। আৰু এই খেলৰ উদ্দেশ্য এটাই হ'ব, যিহেতু আমাৰ উঠি অহা নৱপ্ৰজন্ম এতিয়া মোবাইল এডিক্টেড, এলকহলিক তথা বিভিন্ন ধৰণৰ নাচা দ্ৰব্যবিলাকত বিভিন্ন ধৰণৰ বেয়া কামৰ লগত যুক্ত বা লিপ্ত হ'ব ধৰিছে। গতিকে তেওঁলোকৰ শৰীৰৰ ওপৰত বহুতে গুৰুত্ব হানি হৈ আছে, আৰু তেখেতসকলক এটা উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে আগন্তুক সময় যাতে সিহঁতৰ হেল্থটো শৰীৰটো ভালে থাকিলেহে আমাৰ মন মগজু তথা আমি বিভিন্ন কামত পঢ়া শুনাৰ আদিত কৰি আমি বিভিন্ন জায়গাত আমি আগবাঢ়িব পাৰিম। গতিকে হেল্থটো বহুত গুৰুত্বপূৰ্ণ হয়, আৰু আটছাই
বিভিন্ন ক্ষেত্ৰত পদক্ষেপ লৈ আছোঁ। বিভিন্ন চাহ বাগিচা অঞ্চলতো আমি এই খেলখন পাতি আছোঁ। গতিকে আমি এবাৰ প্ৰচেষ্টা কৰিছোঁ মাজুলী চাহ বাগিচাৰ অন্তৰ্গত আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ। ইয়াতে প্ৰায় 32টাতকৈ বেছি মানে প্ৰতিযোগী দল ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু আজি আমাৰ যিটো আৰম্ভণি আজিৰ দিনটো আমি ইয়াতে ইনগ্ৰেশ্যন কৰিছোঁ আজি খেলখন। আৰু ধুনীয়াকৈ পৰিচালিত হৈ যোৱাৰ কাৰণে আমাৰ কমিটিসকলে কম সময়ৰ ভিতৰতে আমাৰ কমিটিসকলে বিভিন্ন ধৰণৰ মানে পদক্ষেপ লৈ পেলাই খেলখন ধুনীয়াকৈ পৰিচালিত কৰি আছোঁ। আৰু ৰিচিপশ্যন কমিটিৰ সভাপতি হিচাপে মই এইটোৱে বিচাৰোঁ যে আগন্তুক সময়তো আমি ইয়াতকৈ ধুনীয়া খেল প্ৰতিযোগিতা কৰিব বিচাৰোঁ। আৰু উঠি অহা নৱপ্ৰজন্মই যাতে খেলৰ ওপৰত আগ্ৰহ বাঢ়ি যায়। আৰু দিনে দিনে আমাৰ খেলখন লুপ্ত হৈ আহিছে যদিও আমি বিচাৰোঁ যাতে আগন্তুক খেলখন যাতে বহুত বেছি দ্ৰুতগতিত আগবাঢ়ে, যাতে খেলৰ ওপৰত গুৰুত্ব দিয়ে সেইটো মই কামনা কৰোঁ। প্ৰত্যেক ল'ৰা ছোৱালীক যাতে মোবাইল চোবাইল আদিৰ পৰা এডিক্টেড নহয়, খেলৰ প্ৰতি গুৰুত্ব দিয়ক, পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিয়ক। আগন্তুক সময়ত যাতে আমি সেই এটা ভাল পৰিৱেশ, ভাল এটা খেলুৱৈ আমি ইয়াৰ পৰা বিচাৰি পাম, তেনেকুৱা এটা আমাৰ লক্ষ্য উদ্দেশ্য আছে। আৰু চাহ জনজাতি ছাত্ৰ সন্থা হিচাপে আমি এইটো দৃঢ় সংকল্প তথা গুৰুত্বপূৰ্ণ সহকাৰে আমি পালন কৰি যাম বুলি আশা কৰিছোঁ। আৰু ধন্যবাদ দিছোঁ আমাক সহায় সহযোগিতা আগবঢ়োৱা যিসকল ৰাজনৈতিক অৰাজনৈতিক দল তথা মাজুলী স্থানীয় ৰাইজ তথা বিভিন্ন সাংবাদিক বন্ধুসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে আহি আমাক উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে আমাৰ এই বিভিন্ন ভিতৰুৱা অঞ্চলৰ যিবিলাক আমাৰ মানে পিছ পৰি থকা বিষয়বস্তুবিলাক দাঙি ধৰিব ওলাইছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত যাতে আৰু ধুনীয়াকৈ খেল প্ৰতিযোগিতা আমি পালন কৰি যাতে গোটেই অসমত যাতে আমাৰ এই খেলখন আগবাঢ়ি যাব বুলি আমি আশা কৰিছোঁ। আৰু শ্বহীদ আন্দোলনত শ্বহীদ আমাৰ ঈশ্বৰ নায়কৰ এই স্মৃতিটো সকলো অসমবাসীয়ে যাতে মনত ৰাখে আৰু পালন কৰে সেই বুলি মই কামনা কৰিছোঁ। ধন্যবাদ। ইয়াত আহি পেলাই যিহেতু মই কালি মোৰ ফাৰ্ষ্ট ডে আছিলে মাজুলী টি ষ্টেটত, আজি ইয়াত বহুত ভাল লাগিছে। কিন্তু মই এতিয়ালৈকে 5 নম্বৰ বাগান হয়, ইয়াত যোনটো বস্তু মই ফিল কৰিব পাৰিছোঁ সেইটো বাকী বাগানত ইমান কৰিব পৰা নাছিলোঁ। ভাল লাগিছে, বেলেগ বেলেগ চবকে আমাক ইমান আদৰ সাদৰ কৰিছে। ইয়াত আহিছোঁ, ৱেলফেয়াৰ লগত আছে, প্লাছ কমিটি মেম্বাৰ্ছ আছে, বহুত ভাল লাগিছে। ইয়াতে ফিল হৈছে যে নিজস্বতা এটা বস্তু আছে ইয়াতে। এই টুৰ্ণামেণ্টখন দি মানুহখিনিক চবকে একলগ কৰিছে, এইটো ক'ব পাৰি। বাছ ইমানেই। বহুত ভাল ফিল কৰিছোঁ মানুহখিনিৰ কাৰণেও যে ইমান ধুনীয়া এৰেঞ্জ কৰিছে, ইমান ধুনীয়া এতিয়া ঝুমুৰৰ এটা কালচাৰেল ইভেণ্টো হৈ আছে। তো মই এইটো বিলিভ কৰোঁ যে আগন্তুক দিনতো এনেকুৱা কৰি থাকক, ভাল হওক। তেতিয়া এনেও এইখন বাগানৰ কথা বা এই জেগাডোখৰ কথা আমাৰ বাহিৰতো বেলেগতো মই শুনিব পোৱা গৈছে। তো আগন্তুক দিনতো এইবোৰ এনেকৈ কৰি থাকক, ভাল হওক, সেইটোৱে কামনা কৰোঁ। থেংক ইউ। 32টা দলে কৰিছে অংশগ্ৰহণ। এতিয়া চক এইটো খেল এইবোৰ হোৱাটো এটা ভাল চাইন বুলিয়ে ক'ব পাৰোঁ। বিকজ ইয়াৰ পৰাই এইটো এটা প্লেটফৰ্ম পোৱা গৈছে বাহিৰলৈ যাবলৈও, অসমৰ বাহিৰত খেলিবলৈও। যদি আমি এইবিলাক হোৱাৰ কাৰণে মানুহখিনি এটা উৎসাহ পাব, এটা কনফিডেঞ্চ পাব যে পিছত যে আমাৰ ইয়াৰ পৰাইতো লাহে লাহে উঠিব মানুহ। তো মোৰ মতে এইবিলাক সৰু সুৰা টুৰ্ণামেণ্ট য'তে নহওক, যিমান যি সৰু সুৰা টুৰ্ণামেণ্ট হৈ আছে সেইবোৰ এটা ভাল উৎসাহ দিছে নতুন জেনেৰেশ্যনক আগবাঢ়ি যাবলৈ কাৰণে আৰু পাৰ্টিচিপেট কৰিবৰ কাৰণে বাহিৰতো যি হওক। এইটো এটা বিগিনিং বুলি ক'ব পাৰোঁ আমি। এইটো এটা বিগিনিং, তাত বিগিনিং ফৰ দ্য আগবাঢ়ি যোৱাত আমাৰ ফুটবল টুৰ্ণামেণ্টটো দেই। তো সিমানে কৰোঁ। কম হৈ থাকে, সেয়েহে মই ভাবোঁ কি খেল ধেমালি আৰু বিভিন্ন প্ৰতিযোগিতা যদি হৈ থাকে বাগানৰ ল'ৰা ছোৱালীবিলাকে বহুত আগবাঢ়িব পাৰিব আৰু নিজৰ শৰীৰ চৰ্চাটো থাকিব। আৰু আমি সেইটোৱে কামনা কৰোঁ, সেইটোৱে বিচাৰোঁ। আৰু যাতে বেয়া চিন্তাৰ পৰা আমাৰ যুৱ প্ৰজন্ম দূৰ থাকে আৰু ভাল চিন্তা কৰে, খেল ধেমালি কৰে, নিজৰ স্বাস্থ্যৰ প্ৰতি যতন লয়, নিজৰ শিক্ষা দীক্ষাৰ প্ৰতি যতন লয়। সেয়ে নিশ্চয় দেখিবলৈ হয়, আগততো ফিল্ডত মানে খেলিবলৈ জেগা পোৱা নাছিলে। এতিয়াতো দেখিবলৈ পাব আপোনালোক খেল মানে ফিল্ডত বহুত কম ল'ৰা ছোৱালী পোৱা যায়। তথাপিও সেয়ে মই ক'লোঁ যে এইটো চেষ্টাটো সদায় থাকিব লাগিব। যিমান ফেইলিয়াৰ হ'লেও এই চেষ্টা থাকিবই লাগিব। আৰু মই খুব মানে শেষ হৈ যোৱা বুলি নকওঁ, কিন্তু কমিছে যদিও শেষ হৈ যোৱা নাই, এতিয়াও বহুত আছে। আৰু হয়, আমাৰ ছাত্ৰ সংগঠন যেনেকুৱা আশা ACMS, আমাৰ ট্ৰেড ইউনিয়নৰ যিসকল আছে আৰু বাগান কৰ্তৃপক্ষই আৰু আমাৰ সমাজখনে এইখিনি ব্যৱস্থা মানে যুৱ প্ৰজন্ম বা উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে কৰি দিব লাগিব। এটা পৰিৱেশ ভাল গঢ়ি তোলাৰ আমাৰে দায়িত্ব হয়। গতিকে এনেকুৱা কিছুমান ধৰক কিছুমান উপলক্ষে আমি খেল প্ৰতিযোগিতাসমূহ পাতিলে তেওঁলোকৰ
আমি তেওঁলোকৰ প্ৰতিভা আমি দেখিবলৈ পাওঁ আৰু তেওঁলোকে উৎসাহ পায় আৰু মই ভাবোঁ কি আমাৰ সমাজখনে তেওঁলোকক যদি আমাৰ উঠি অহা ল'ৰা ছোৱালীক যদি এটা ভাল পৰিৱেশ দিয়ে নিশ্চয় তেওঁলোক মানে এই যি তেওঁলোক আঁতৰি গৈছে খেল ধেমালিৰ পৰা বা ইত্যাদিৰ পৰা তেওঁলোক নিশ্চয় আৰু এট্ৰেক্টেড হ'ব আৰু তেওঁলোক হয়তো এইটো এটা প্ৰফেশ্যনতো ল'ব পাৰিব। অহা উঠি অহা নৱজন্ম বাৰ্তা দিব খুজিম এইখিনিয়ে যে আমাৰ তেওঁলোক শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তেওঁলোক সচেতন হ'বই লাগিব আৰু বাগানত বিভিন্ন স্কুলে হওক বিভিন্ন সুবিধাই হওক চৰকাৰে যিখিনি কৰি দিছে বা বাগান কৰ্তৃপক্ষই কৰি দিছে সেইখিনি ল'ব লাগে তেওঁলোক আৰু আমাৰ সংগঠনৰ যিসকল লিডাৰ্ছ আছে বা আমাৰ ৰাজনৈতিক যিসকল নেতা আছে তেওঁলোকেও এই ক্ষেত্ৰত তেওঁলোক ধ্যান দিব লাগে আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে চাওক আমাৰ সমাজত বহুত ভাল বস্তু আছে বেয়া বস্তু আছে আমাৰ ল'ৰা ছোৱালীবিলাকে ভাল বস্তুখিনি ল'ব লাগিব বেয়া বস্তুখিনি এৰি দিব লাগিব ঠিক তেনেকুৱা মাদক দ্ৰব্য হওক গুটখা সেৱনে হওক আমাৰ ল'ৰা ছোৱালীবিলাকে বহুত গুটখা সেৱন কৰে বহুত মানে আৰু মানে যিখিনি বস্তু তেওঁলোক খাব নালাগে সেইবিলাক খায় শৰীৰ চৰ্চাটো তেওঁলোক মানে যিসকলে খেলে তেওঁলোকে ধৰক কৰে মই ভাবোঁ এটা ৰেগুলাৰ প্ৰেক্টিছ হ'ব লাগে।